উত্তপ্ত পৰিস্থিতি ভাৰত পাকিস্তান সীমান্ত এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানক সমৰ্থন কৰি ভাৰতীয় বহু লোক ইতিমধ্যে বিপদত পৰিছে অসমতো বহু লোক বিপদত পৰিছে ইতিমধ্যে জেললৈ যাব লগা হৈছে সেই তালিকা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে হয় অসমৰ বহু লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট আৰু কমেণ্ট কৰাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে জেলত যাব লগা হৈছে হয় এই মুহূৰ্তত অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সেই তালিকাখন প্ৰকাশ কৰিছে সেই লিষ্টখন প্ৰকাশ কৰিছে কোনে কোনে বৰ্তমানলৈকে জেলত যাব লগা হৈছে পাকিস্তানক সমৰ্থন কৰি চাওক সবিশেষ তথ্য প্ৰতিবেদনৰ আৰম্ভণিতে আৰু এটা বিগ ব্ৰেকিং নিউজ ভাৰত পাকিস্তান সীমান্ত উত্তপ্ত পৰিস্থিতি হৈ আছে লগতে পাকিস্তানৰ সৈতে মুখামুখি যুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা লগতে শেহতীয়া সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত তথ্যৰ ওপৰত ভিত্তি কৰি পাকিস্তানৰ পৰা ইতিমধ্যে বহু উচ্চপদস্থ সেনাকৰ্মীয়ে ভাৰতৰ ভয়ত পাকিস্তানৰ পৰা পলায়ন কৰিছে হয় এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াভাৱে পেহেলগামত সংঘটিত হোৱা নৰহত্যাৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে ভাৰত পাকিস্তান সীমান্ত শেহতীয়াকৈ পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে পেহেলগামত যিটো নৰহত্যাৰ ঘটনা সংঘটিত কৰিছিলে তাক সমৰ্থন কৰি বহু লোক ইতিমধ্যে বিপদত পৰিছে অসমৰ পৰা এখন তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত স্পষ্টকৈ লিখিছে পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ জঘন্য ঘটনাৰ সন্দৰ্ভত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰা ব্যক্তিক অসমবাসীয়ে কোনো কাৰণতে ক্ষমা নকৰে এয়া সম্পূৰ্ণৰূপে দেশদ্ৰোহিতা হিচাপে বিবেচিত এই বিষয়ত জড়িত নিম্নলিখিত লোকসকলক এতিয়ালৈকে অসম আৰক্ষীয়ে আটক কৰিছে এওঁলোকে সামাজিক মাধ্যমত পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন আগবঢ়োৱাৰ তথ্য লাভ কৰা হৈছে হয় ইতিমধ্যে 6জন লোকক আটক কৰিছে আৰু 6জনক জেললৈ প্ৰেৰণ কৰিছে অসম আৰক্ষীয়ে আৰু সেই লিষ্টটো প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ আপুনি সামাজিক মাধ্যম চলোৱাৰ আগতে 100 বাৰ ভাবক কিয়নো আপোনাৰ এটা কমেণ্টত আপোনাৰ জীৱনলৈ কাল হ'ব পাৰে আপোনাৰ জেলতো যাব লগা হ'ব পাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তালিকাত 7জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু 7জনক ইতিমধ্যে অসম আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে ইয়াত লিষ্টটো ডাইৰেক্ট প্ৰকাশ কৰিছে হাইলাকান্দিৰ পৰা মহম্মদ জাবিৰ হুছেইন শিলচৰৰ পৰা 2জনক আটক কৰিছে মহম্মদ একে বাহাউদ্দিন আৰু মহম্মদ জাবেদ মজুমদাৰ লগতে মৰিগাঁৱৰ পৰা এজনক আটক কৰিছে মহম্মদ মাজাহাৰ মিয়া উৰুফে মহম্মদ মজিহুৰুল ইছলাম নগাঁৱৰ পৰা এজনক আটক কৰিছে মহম্মদ আমিনুল ইছলাম শিৱসাগৰৰ পৰা এজনক আটক কৰিছে চাহিল আলী হয় এই 7জনক ইতিমধ্যে অসম আৰক্ষীয়ে আটক কৰিছে আৰু জেললৈ প্ৰেৰণ কৰিছে এই প্ৰতিবেদনটো যিমান পাৰে আপুনি শ্বেয়াৰ কৰক কিয়নো আপোনাৰ শ্বেয়াৰে বহুতে সতৰ্ক হ'ব কিয়নো পাকিস্তানী সন্ত্ৰাসবাদীক সমৰ্থন কৰি যদি আপুনি ফেচবুকত এটা পোষ্ট অথবা কমেণ্ট কৰে তেনেহ'লে আপোনাৰ জেললৈ যাব লগা হ'ব পাৰে গতিকে আজি এই প্ৰতিবেদনটো বহুত বেছি গুৰুত্বপূৰ্ণ লগতে আপুনি যদি সামাজিক মাধ্যম ইউজ কৰি আছে ব্যৱহাৰ কৰি আছে তেনেহ'লে ব্যৱহাৰ কৰাৰ আগতে আপুনি 100 বাৰ ভাবক কিয়নো আপোনাৰ এটা ফেচবুক পোষ্ট অথবা এটা কমেণ্টৰ জৰিয়তে আপোনাৰ জেলত যাব লগা হ'ব পাৰে